সকলোকে নমস্কাৰ জয়ছেফ A to Z কন্টেন্ট ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ ধুনীয়া এটা ডাক ড্ৰাইভাৰ ভিডিঅ' মই লৈ আহিছোঁ আহকচোন মই এই ভিডিঅ'টো ডাক ড্ৰাইভাৰটো কেনেকৈ বনালো আপোনালোকক এই ভিডিঅ'টোত দেখুৱাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আধা কেজি পিয়াজ লৈ দীঘলীয়াকৈ কাটি লৈছোঁ চৌকাৰ ওপৰত কেৰাহীটো বহাই লৈ চৌকাটো জ্বলাই লৈছোঁ কেৰাহীটো গৰম হোৱালৈকে মই লৈলোঁ তেজপাত 10 কিলা আৰু কাটি থোৱা পিয়াজখিনি কেৰাহীটো গৰম হৈ গলগে তাৰপিছত 200 ml মিঠাতেল লৈ পেলাই ঢালি দিলোঁ কেৰাহীটোত আৰু তেলখিনি গৰম কৰি লম এতিয়া আৰু গৰম হওক তো মিঠাতেলখিনি কুমকুমীয়াকৈ গৰম হৈ গলগে এতিয়া মই তেজপাত খিলা ঢালি দিছোঁ আপোনালোকে তেলটো ভালকৈ গৰম কৰি ল'ব পাৰে আৰু গৰম নকৰিলেও একো নাই কেলে পিয়াজৰ লগত ভজা হ'বই অলৰেডি তেজপাতখিনি আৰু এতিয়া লৈলোঁ কাটি থোৱা পিয়াজখিনি আপোনালোকে পাৰিলে ইয়াত কমকেও পিয়াজ ল'ব পাৰে মোৰ মাংস বেছি সেইকাৰণে আধা কেজি মই পিয়াজ ল'লোঁ পিয়াজখিনি অকমান সময়লৈ ভাজি লৈছোঁ যেতিয়ালৈকে পিয়াজখিনিৰ পৰা এটা হালধীয়া ৰঙা এটা কালাৰ যেতিয়ালৈকে আহি নাযায় তেতিয়ালৈকে মই পিয়াজখিনি ভাজি ল'ম পিয়াজখিনি ফ্ৰাই হৈ থাকক তেতিয়ালৈকে মই আদা নহৰুটো ৰেডি কৰি লওঁগে তো এফালে কুটি থোৱা আদা নহৰু লৈ ল'লোঁ আৰু অকমান পানী লৈ পেলাই মিক্সি জাৰটোত পিচি লৈছোঁ আদা মই 2 চামুচ আৰু নহৰু 2 চামুচ ঢালি দিলোঁ আৰু এয়া মিক্সি জাৰত পিচি লৈছোঁ তো আপোনালোকে চাব পাৰে পিয়াজখিনি এটা হালধীয়া কালাৰত আহি গলগে আৰু পিয়াজখিনি অকমান গলি গল হাল লৈলোঁ মই 2 কেজি আৰু হোটেলত যোৱা পিচ কৰি ল'লোঁ 2 কেজি লৈ পেলাই এয়া পিয়াজখিনি মই আৰু অকমান সময়লৈ ভাজি লৈছোঁ ভালকৈ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই তো আপোনালোকে দেখিছে ধুনীয়া এটা কালাৰ আহি গল পিয়াজখিনি আৰু শুকাই গলগে এতিয়া মই হাঁহখিনি লৈ পেলাই ঢালি দিছোঁ পিয়াজখিনিৰ লগত হাঁহখিনি মিলাই লৈছোঁ আৰু ভাজি লম ভাজি পেলাই একদম পিয়াজখিনি একদম গলাই দিম আৰু হাঁহখিনি অকমানো মই পানী ইউজ নকৰোঁ একদম শুকানকৈ ভাজিম আপোনালোকে ঘৰত এনেকৈ বনাই খাবচোন এতিয়া মই আদা নহৰু পেষ্ট লৈ পেলাই ঢালি দিছোঁ যিখিনি মই পিচি থৈছিলোঁ আগতীয়াকৈ তো হাঁহৰ পৰা যিখিনি পানী ওলাব এই পানীখিনিতে মই ভাজি পেলাই সিজাই দিম এতিয়া এইখিনি হৈ থাকগে এতিয়া মই শুকান গুড়ি মছলাখিনি লৈ আহোঁগে এতিয়া মই লৈলোঁ নিমখ 2 চামুচ আৰু হালধি 1 চামুচ আৰু কাশ্মীৰী লাল পাউডাৰ 1 চামুচ জিৰা পাউডাৰ 1 চামুচ ধনিয়া পাউডাৰ 1 চামুচ আৰু মই বিশেষকৈ বেছি মছলা ব্যৱহাৰ নাই কৰা বহুতে কম মছলা লৈছোঁ আপোনালোকে দেখিছে এয়া ফ্ৰাই হৈ গলগে এতিয়া মই কাটি থৈছিলোঁ আগৰ পৰা কেঁচা জলকীয়া 10 পিচ দীঘলীয়াকৈ এয়া মই ঢালি দিলোঁ আৰু সোৱাদ অনুসাৰে নিমখ 2 চামুচ আপোনালোকৰ সোৱাদ অনুসাৰে আপোনালোকে নিমখটো ল'ব এতিয়া মই মিলাই লৈছোঁ নিমখ আৰু জলকীয়াখিনি হাঁহৰ লগত আৰু ভাজি থাকি মই কমচে কম আধা ঘণ্টা ভাজি পেলাই হাঁহৰ মাংসখিনি অলপ কোলা টাইপত আহি গলগে এতিয়া মই গুড়ি মছলাখিনি লৈ পেলাই ঢালি দিছোঁ গুড়ি মছলাখিনি ঢালি দিয়াৰ পিছত লৰাই পেলাই ভাজি লৈছোঁ গুড়ি মছলাখিনি হাঁহৰ মাংসৰ লগত আৰু ভাজি পেলাই একদম হাঁহৰ মাংসখিনি সিজাই দিম এতিয়া বহুতেই বাকী আছে আৰু সিজিবলৈ এতিয়া মই ইয়াক লৰাই পেলাই ভাজি থাকিম যেতিয়ালৈকে হাঁহ মাংসখিনি সিজি নাযায় আৰু কালাৰটো অলৰেডি চেঞ্জ হৈ যাব আৰু দেখিব আপোনালোকে
আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক বাৰু। আধা ঘণ্টাৰ ওপৰত হাঁহ মাংসখিনি লৰাই লৈ ভাজি ল'লোঁ আৰু সিজি গ'লগৈ। আৰু লাষ্টৰ খেলত এতিয়া মই ব্যৱহাৰ কৰিম ইয়াক জালুক গুড়ি। আৰু আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে আপোনালোকক দেখিবলৈ, টেষ্টি লাগিছেনে বাৰু। হাঁহৰ মাংসত একদম লাষ্টত মই জালুকৰ গুড়ি কেলে দিওঁ, মানে জালুকৰ গুড়ি লাষ্টত দিলে ফ্লেভাৰটো থাকে আৰু জালুকৰ তো ঠাণ্ডা দিনত আমি জালুকৰ গুড়ি খাব লাগে, চৰ্দি কাহ এইবিলাক ভাল হৈ যায়গৈ। এয়া মই 2 চামুচ লৈ পেলাই ঢালি দিছোঁ জালুকৰ গুড়ি। হাঁহ মাংসখিনি হৈ গ'লগৈ, চৌকা চুইচটো বন্ধ কৰি দিছোঁ আৰু বাতি এটাত উলিয়াই ল'ম ডাক ড্ৰাই ফ্ৰাইখিনি। আৰু বাতি এটা লৈ ল'লোঁ আৰু উলিয়াই দিছোঁ বাতিটোত। আৰু এতিয়া দেখিব পাৰে আপোনালোকে ধুনীয়া এটা দেখিবলৈ লাগিছে, কালাৰ টাইপ এটা ধুনীয়া হাঁহৰ মাংসৰ যোনটো কালাৰ আহিব লাগে সেইটো আহিছে। ডাক ড্ৰাই ফ্ৰাইখিনি হৈ গ'লগৈ আৰু চিচা বাউল এটাত উলিয়াই ল'লোঁ। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে চাবলৈ। আৰু বহুতে ধুনীয়া ভাল লাগিছে মোক, ওপৰৰ পৰা অলপ মই ধনিয়া পাত দি দিছোঁ। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম বাৰু। বঢ়িয়া হৈছে, ড্ৰাই জুচি, বঢ়িয়া। জয় আই অসম, জয় ভাৰত, সকলোলৈ ধন্যবাদ থাকিলে।